ঐতিহাসিক যি অসম চুক্তি যাক আমি সদায় আত্মা বুলি কৈ আহিছোঁ অগপৰ আত্মাস্বৰূপ ঐতিহাসিক অসম চুক্তিৰ যিবিলাক দফা বিশেষকৈ ৬ নং দফা ৰূপায়ণকে ধৰি ভালেখিনি কামত বৰ্তমান চৰকাৰৰ কাৰ্যকালত দৰ্শনীয় অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে, য'ত আমি অংশীদাৰ হৈ আছোঁ। আৰু আমি আশা কৰিছোঁ যে নতুন বছৰটোত ২০২৬ বৰ্ষত চুক্তিখনৰ বাকী থকা যিখিনি কাম এইখিনিও সম্পূৰ্ণ হ'ব। কেৱল ক্ষমতা দখলেই অসম গণ পৰিষদ দলৰ লক্ষ্য নহয়, এই কথাটো আমি বিভিন্ন সময়ত বাৰম্বাৰ কৰি আহিছোঁ। আমি গভীৰভাৱে অনুভৱ কৰোঁ যে সমস্যা জৰ্জৰ যিখন ৰাজ্য, আমাৰ ৰাজ্যখনত এতিয়াতো যথেষ্ট ভালেই হৈছে। ২০১৬ৰ পৰা এতিয়ালৈকে ৰাজ্যখনৰ পৰিৱেশ পৰিস্থিতি যথেষ্ট সলনি হৈছে, কিন্তু সামগ্ৰিকভাৱে এতিয়াও দেশৰ অন্য ৰাজ্যৰ তুলনাত আমি অলপ অলপ পিছ পৰি আছোঁ। গতিকে এই সমস্যা জৰ্জৰ ৰাজ্যখনৰ আৰ্থ সামাজিক দিশটোত আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে বুলি আমি অনুভৱ কৰোঁ। দলৰ কৰ্মকৰ্তা হিচাপে, দল হিচাপে ক্ষমতাত থাককেই বা নাথাকক নতুন বছৰটোত, আৰু সেইবাবেই ব্যাপক স্বনিয়োজনৰ পৰিকল্পনাৰে আমাৰ যি যুৱ প্ৰজন্ম আছে, এই যুৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ আমি ঘৰে ঘৰে সংস্থাপন আৰু ঘৰে ঘৰে উপাৰ্জন শিক্ষক এক কাৰ্যসূচী ৰূপায়ণৰ আমি লক্ষ্য স্থিৰ কৰি লৈছোঁ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমি দায়িত্ব দিম আমাৰ যুৱ প্ৰজন্মক। ছাত্ৰ পৰিষদ, যুৱ পৰিষদ, মহিলা পৰিষদ, আমাৰ যিকেইটা ভাতৃভগ্নী সংগঠন আছে, কৃষক পৰিষদ, এনেধৰণৰ বাকী ভাতৃভগ্নী সংগঠনত। আৰু আমাৰ আপোনালোকে দেখিছে যে আমাৰ সংখ্যাত কম হ'লেও আমাৰ জনপ্ৰতিনিধিয়ে যথাস্থানত ৰাইজৰ যিবিলাক মৌলিক সমস্যা, সেই মৌলিক সমস্যাবিলাক উত্থাপন কৰিছে। আমাৰ এই ২৫ বৰ্ষটো পোৱা আৰু হেৰুৱাৰ বৰ্ষ। আমি সকলোৱে জানো যে আমি পাইছোঁ আৰু হেৰুৱাইছোঁ। আমাৰ এচিভমেণ্ট বহুত আছে চৰকাৰখনত, আৰু আমি হেৰুৱাইছোঁ বহুত, হেৰুৱাইছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। আমাৰ সম্পদ আমি হেৰুৱাইছোঁ, এগৰাকী সম্পদক আমি আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। এইটো আমাৰ কাৰণে অত্যন্ত বেদনাদায়ক কথা। আৰু অন্যহাতে আমি সকলোৱে এবাৰ উদযাপন কৰিব পাৰিছোঁ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী। তেনেধৰণেৰে আৰু যিখিনি এচিভমেণ্ট আছে সেইখিনি কথা আমাৰ চৰকাৰখনৰ, য'ত আমি অংশীদাৰ হৈ আছোঁ, সেইখিনি কথা আৰু মই বেছি আজিৰ দিনটোত ক'বলৈ নাযাওঁ। আমি আশা কৰিছোঁ নহয়, অসম গণ পৰিষদ দলে ৰাজ্যবাসীৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত এই বছৰটোতো ৰাইজৰ সবল কণ্ঠৰ ভূমিকা পালন কৰি যাব। আৰু আমি এই শুভক্ষণত ৰাইজক এই প্ৰতিশ্ৰুতি দোহাৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।